জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ সন্দৰ্ভত আজি আকৌ এবাৰ আমি অভিমতত কিছু কথা পাতিছো 4 মাহ 10 দিন অতিক্ৰম কৰি গৈছে জুবিনৰ মৃত্যুৰ ঘটনায় তাৰ পিছতো 4 বাৰ শুনানি হোৱাৰ পিছতো আজি অসমৰ মানুহে কি দেখিছে কি হবলৈ গৈ আছে কি পাবলৈ গৈ আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই কৈছিল চাৰ্জশ্বীট দিয়াৰ পিছত ক্ষিপ্ৰ ন্যায়ৰ দাবীত ময়ো ৰাজপথত নামিম ময়ো জুবিন আমিও জুবিন বুলি যেতিয়া বিজেপি ৰাজপথত নামিছিল সেই সময়ত সৰ্বত্ৰ সমালোচনা হোৱাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই কৈছিল যে মই নিজেও নামিম ৰাজপথত ন্যায়ৰ দাবীত বিজেপি ন্যায়ৰ দাবীত নামিছিল ন্যায়ালয়ক হেঁচা দিবৰ কাৰণে বিজেপি কৰ্মীসকল নামা বুলি কৈছিল স্বয়ং মুখ্যমন্ত্ৰী গৰাকীও কি কৈছিল সেই সময়ত বহুতবাৰ কৈছিল এটা মাত্ৰ বক্তব্য শুনকচোন আপোনালোকে মই নামি আছো চাৰ্জশ্বীট দিয়াৰ পিছদিনা যিদিনাখন চাৰ্জশ্বীট দিম তাৰ পিছদিনা ন্যায়ৰ কাৰণে ময়ো নামিম ৰাস্তাত কাৰণ ন্যায়টোতো ন্যায়ালয়ে দিব মইতো মুখ্যমন্ত্ৰীয়ে মইতো চিফ জাষ্টিচ নহয় গতিকে যিদিনাখনে আমি SIT ৰিপৰ্ট দি দিম পিছদিনাখনৰ পৰা ৰাস্তাত ময়ো নামিম কাৰণ ময়োতো জাষ্টিচ ফৰ জুবিনতে আছো ন্যায়ালয়ৰ ওপৰত আস্থা ৰাখিব লাগে আৰু ন্যায়ালয়েও সোনকালে জাজমেণ্ট দিব লাগে এইটোৱে কথা হে আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি নিজে কৈ থৈছিল আপুনি এদিনো ৰাজপথত নমা নাই নামিব নালাগেও ন্যায়ালয়ে ন্যায় দিব কিন্তু যিখিনি ব্যৱস্থা ন্যায়ালয়ে ক্ষিপ্ৰ ন্যায় দিয়াৰ ক্ষেত্ৰত চৰকাৰে যিখিনি এই যে ফাষ্ট ট্ৰেক আদালত গঠন কৰাৰ কথা আপুনি কৈছিল এতিয়ালৈকে কেবিনেটত সিদ্ধান্ত ল'ম বুলি কৈছিল আবেদন জনাম বুলি কৈছিল আজি 4 মাহ 10 দিন হোৱাৰ পিছতো কি ৰহস্যজনক কাৰণত মুখ্য ন্যায়াধীশৰ ওচৰত সেই আবেদন কৰা নহল কেবিনেটৰ সেই সিদ্ধান্ত কিয় কাৰ্যকৰী কৰা নহল ৰাজপথত আপুনি নামিব নালাগে ন্যায়ালয়ে ন্যায় দিব কিন্তু সেই ক্ষিপ্ৰ ন্যায়ৰ কাৰণে যিখিনি ন্যায়পালিকা আৰু কাৰ্যপালিকাৰ মাজত যেটো সংযোগ যেটো দায়িত্বৰ কৰ্তব্য সেইখিনিও দেখোন আজিলৈকে প্ৰকৃতাৰ্থত কৰা নহল কিয় নহল মই চিৰঞ্জীৱৰ কাষলৈ আহিছোঁ চিৰঞ্জীৱ তুমি জুবিনৰ লগত এটা সময় নিজে ঢোল বজাইছা বিভিন্ন মঞ্চত তুমি জুবিনৰ সংগী হিচাপে আছা জুবিনৰ মৃত্যুত তুমিও শোকত বিহ্বল হোৱা এজন যুৱক জুবিন অনুৰাগী বিভিন্ন সময়ত তুমি বিভিন্ন কথা কৈ আহিছা তুমি কি আশা দেখিছা কি হ'বলৈ গৈ আছে বুলি ভাবা এতিয়া সৰুমুখ ডাঙৰ কথা বুলি ক'ব নতুবা মোক NSA লগাই দিব এক্সামে শক্তিয়ে আৰু মোৰ দৃষ্টিত বৰ্তমান ন্যায় আশা একেবাৰে কৰা নাই আৰু মনটোৱে কয় দাদাই ন্যায় নাপায় অপ্ৰিয় হ'লেও সত্য টেঙা কিন্তু সাধাৰণ থলগিৰি ৰাইজৰ মনৰ কথা কিন্তু এইখিনি কিয় নাপাব আচলতে সকলোকে আমি গুণী জ্ঞানী ব্যক্তি বুলি কওঁ এখন কিতাপ পঢ়ি পেলাই তেওঁলোকে এখন আসন পাইছে আৰু আমি আচলতে সেই ৰজা আসনখন আমি দিছোঁ কিন্তু যেতিয়া সেই মানুহজনে এই ভিডিঅ'টো যেতিয়া চালোঁ যেতিয়া নিজে কৈছিলে যে মই ৰাজপথত নামিম বা যেতিয়া নিজে কৈছিলে যে হত্যা হৈছে আৰু সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি আমি মামা বুলি সম্বোধন কৰোঁ কিন্তু বহুত শ্ৰদ্ধা কৰোঁ একালত ময়ো ভোট দিছোঁ বিশ্বাস এটা আছিল তেখেতে কোৱা মতে কাম হ'ব কিন্তু আজি 3 বাৰ 2 বাৰকৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিলে শ্ৰদ্ধা কৰোঁ এবাৰ জুবিনদাৰ নাম মুখত নুফুটিল সমাধি ক্ষেত্ৰলৈকে নগ'ল নিৰ্বাচনৰ প্ৰচাৰ কিন্তু খুব ধুনীয়াকৈ চলাই আছে কিন্তু কোনো দল বা বিৰোধী বা শাসনত থকা বুলি কোৱা নাই তেওঁলোকৰ নিজৰ কাম তেওঁলোকে কৰি আছে তেওঁলোকে কৰক আপত্তি নাই কিন্তু বৰ্তমান এই অসম বোলা ৰাজ্যখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে জুবিন গাৰ্গৰ জাষ্টিচ জুবিন গাৰ্গৰ ন্যায় তেলৰ বটল দালিৰ টোপোলা বা চেনিৰ টোপোলা অসমৰ ভৱিষ্যত নিৰ্ধাৰণ নকৰে কিন্তু আমাৰ আবেগ আমাৰ অনুভূতি আমাৰ অস্তিত্ব আৰু আমাৰ এই মাতখাৰ এতিয়াও কিন্তু একুৰা জুই লৈ পেলাই সেই মাতখাৰ শুনিবলৈ আচলতে শুনিব যদিও নাই কায়িকভাৱে যদিও মানুহজন নাই সেই ন্যায় শব্দটোৰ কাৰণে সেই আই মাতৃজনৰ পৰা সেই পেন্দুকণৰ ল'ৰাজনলৈকে কেঁচুৱাজনলৈকে বিচাৰি আছে আমি ন্যায় পাম বিশ্বাস আছে আইন প্ৰক্ৰিয়া তথা চৰকাৰখনক কিন্তু চৰকাৰখনৰ বৰ্তমানৰ স্থিতিত ইলেকশ্যন কেন্দ্ৰিক হৈ আছে কথাবোৰ ক'লে বেয়া নাপাব আপোনালোকে কিন্তু ময়ো ভোট দিম দাদাক ন্যায় দিয়ক সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ আপোনালোক হয় কিন্তু ন্যায় দিয়াৰ পিছত 15-20 বছৰলৈকে আপোনালোকক এই আসনখনৰ পৰা কোনো গুচাব নোৱাৰে কিন্তু অসমখনত তাৰ পিছৰ কথা মই নাজানো বিশ্বাস আছে যদি ন্যায় দিব পাৰে এতিয়া ৰাইজক ন্যায় লাগে কিন্তু আঁচনি দিছে খুব ভাল কথা চৰকাৰখনে দিবইতো লাগিব চৰকাৰী চাকৰি নিদিলে কোনে চাকৰি দিব নিবনুৱা অসমখনত আমি বহুত আছোঁ কোনোবাই সেইটো ক'ব পাৰে এতিয়া তোমাক যে ন্যায়ালয়ে ন্যায় দিব মুখ্যমন্ত্ৰীয়ে ন্যায় নিদিয়ে নহয় সেইটো মোৰ বিশ্বাস আছে ন্যায়ালয়ে ন্যায় দিব কিন্তু এই ফাষ্ট ট্ৰেক শব্দটো ক'ত গ'ল তেখেতে যে কৈছিল ৰাস্তাত আপুনি ভাল কথা কৈছে আমি ৰাস্তাত মুখ্যমন্ত্ৰীজনক আমি ৰাস্তাত চোৱাটো আমি বিচৰা নাই এনেই অহা বা
কেম্পেইনিং কৰিছে সেইটো বেলেগ কথা, কিন্তু তেখেতক হাতখনত জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কৈ পেলাই ৰাস্তাত অহাটো আমিও বিচৰা নাই। কিন্তু তেখেতৰ অসমীয়া হিচাপে এজন মুখ্যমন্ত্ৰী নহয়, এজন মানুহ হিচাপে মোৰ বিশ্বাস তেখেতে নিজৰ সেই ইনিচিয়েটিভ বা নিজৰ সেই দায়িত্বটো ভালকৈ আৰু পালন যদি কৰিলেহেঁতেন চাগে আমি আজি ন্যায় পালোহেঁতেন। এই সদায় যে মানে শুনানি হোৱা কথাটো যে ক'লে, সদায় শুনানি হ'ব, আজি হ'ব কালি হ'ব, সঘনাই হৈ গৈ থাকিব। কিন্তু সঘনাই দূৰৰে কথা, 4টা শুনানি গ'ল, কিন্তু বাৰে বাৰে যে আমি সদায় নতুন নতুন টপিকতহে দেখোন অসমখনত আমি বাতৰিবোৰ পাওঁ। নিউজত শুনানিত জুবিন গাৰ্গৰ ন্যায়তকৈ জুবিনক বদনাম কেনেকৈ হ'ল একজেক্টলি এটা কাৰবাৰ চলিছে, আৰু এইটো কাৰণে বেছি বেয়া লাগি আৰু নিতুদা মোৰ বিশ্বাস আৰু মই অনুভৱ কৰোঁ দেই, এজন অসমীয়া হিচাপে অনুভৱ কৰোঁ, ইমান দিনে জুবিনদাৰ লগত থকা বুলি নহয়, এজন খিলঞ্জীয়া যুৱক হিচাপে এই যে আত্মহনন বা এই যে দাদাৰ বিষয়ে, দাদাৰ চৰিত্ৰটোৰ বিষয়ে যে কৈ আছিলে, আজি বৌয়ে দিব লগা হ'ল, FIR দিব লগা হ'ল, বা আমি কিছুমানে FIR দিছোঁ, কিয় হ'ল ইমান দেৰি? এইবোৰ কিন্তু মোৰ প্ৰশ্ন আছে। আমি বিচাৰি আছোঁ ন্যায়, কিন্তু একচাম শ্ৰেণীৰ একচাম শক্তিয়ে টিভিত বজাই আছে ৰৈ ৰৈ বিনালে এখন দেখোন বন্ধ হৈ গ'ল। একচামে কৈ আছে জুবিন গাৰ্গে ইমানখিনি মদ খাইছিলে, জুবিন গাৰ্গে অমুকৰ লগত অমুক কোঠাটোত আছিলে, তেখেতে অমুকৰ লগত ইটো সম্পৰ্ক আছিলে, আমাক লাগে ন্যায়। কিন্তু একচাম শক্তি বুলি এইকাৰণে কৈছোঁ, তেওঁলোক অসমীয়া হয়, কিন্তু অসমীয়াৰ নামত কলংক আৰু এনেকুৱা অন্ধভক্ত, দুটা ঠিকা, ছাপ্লাইৰ নামত দুটামান পইচা, এখন পতাকা নতুবা এটা চিহ্নৰ পিছত অন্ধভক্ত হৈ পেলাই নিজৰ বিবেক, নিজৰ আদৰ্শ, নিজৰ অস্তিত্ব, নিজৰ মাতষাৰ হেৰুৱাই পেলাই আমিনো কিমান দিন জীয়াম? কিন্তু জীয়াই থাকোঁতে অসমীয়া হিচাপে আই মাতৃৰ নামত সেৱা কৰাটোহে আমাৰ দায়িত্ব। কিন্তু তেওঁলোকে কৰি কি আছে, এটা শক্তিক কেইজনমান মানুহক নমস্কাৰ দি পেলাই ভগৱান পৰ্যন্ত পাহৰে, তেওঁলোককে ভগৱান বুলি মানে নমস্কাৰ দি পেলাই গোটেই অসমখন উদঙাই নিজৰ পেটটো, নিজৰ ঘৰখন, নিজৰ সংসাৰ চলিব লাগে, বাছ বাহিৰত গৈ পেলাই থিতাপি লাগিম, অসমত দুদিনমান চলিম, সেইটো হ'ল তেওঁলোকৰ বৰ্তমানৰ স্থিতি। ক'লে পাব বেয়া, মই কাকো আঙুলি টোৱাই কোৱা নাই, কিন্তু বিৰোধী শাসন, ৰাজনীতি দল, কোনোবা মই কাকো কোৱা নাই, সেই মানুহসকলক কৈছোঁ যে ঢুকুৱাৰ পিছতো সেই সত্তাটো অপমান কৰি আছে, সত্তাটোৰ নামত পেট চলি আছে, সত্তাটোৰ নামত নিউজ বজাই একচাম, মই উপাধি পৰ্যন্ত কৈ দিব পাৰোঁ। এটা দিনত সেই জুবিন গাৰ্গে বচাইছিলে সেই মানুহজনক, এটা দিনত সেই জুবিন গাৰ্গ নহ'লে তেখেতৰ নিউজ নচলে, তেখেতৰ ঘৰ নচলে। আজি সেই মানুহজনৰ পিঠিত হাত দি পেলাই তেখেত নিজে মানুহ হ'ল, আৰু এতিয়া তেখেতে এটা শক্তিৰ লগত হাত দি পেলাই হিন্দুত্ববাদীৰ নামত গৈ পেলাই সেই মানুহজনকে অপমান কৰি আছে। ডিউটিত মই ক'লে বহুত কথা ওলাই যাব, কিন্তু মোৰ একদম স্পষ্ট কথা, চৰকাৰখনৰ প্ৰতি আস্থা আছে, বিশ্বাস আছে, আমাক ন্যায় লাগে। ন্যায় প্ৰক্ৰিয়াক যদি আপোনালোকে যেনেকৈ হওক, ফাৰ্ষ্ট ষ্টেট আদালতে হওক, যেনেকুৱা প্ৰক্ৰিয়া হওক, অসমীয়া হিচাপে অসমীয়া সন্তানজনৰ কাৰণে, ঈশ্বৰ পুত্ৰজনৰ কাৰণে অসমবাসীৰ ফালে চাই পেলাই এই ইলেকশ্যনৰ আগত আমাক ন্যায় দিয়ক। তাৰপিছত ইলেকশ্যন মই দাঁতি ক'ব পাৰোঁ, ইলেকশ্যন আপোনালোকে জিকিব। ঠিক আছে, মই ধন্যবাদ জনাইছোঁ। মই পিকুৰ কাষলৈ আহিছোঁ। পিকু, জুবিন ফেন ক্লাবৰ যিহেতু তুমি সভাপতি, আৰু দেখিছোঁ যে তুমি বিভিন্ন সময়ত নিজৰ তোমালোকৰ সংগঠনটোৰ স্থিতি স্পষ্ট কৰি আহিছা। সেইদিনাখনো তোমালোকে গোচৰ তৰিবলগীয়া পৰিৱেশলৈ গৈছা। যিহেতু তুমি কি ভাবা যে এই 4 মাহত কি দেখিছা? আশা কৰাৰ ধৰণে তোমালোকে ঠিকেই গতিত গৈ আছে বুলি ভাবিছা, নে আৰু ইয়াত কৰণীয় আছে, নে আমাৰ ন্যায়পালিকাই আইন সকলোৰে বাবে সমান, সেইটো সঁচা কথা, কিন্তু তাৰ মাজতো কিছুমান বিশেষ ব্যক্তিৰ ক্ষেত্ৰত আমি কিছুমান বিশেষকৈ আশা কৰোঁ ন্যায়ালয়েও নিজা দায়িত্ব ল'ব পাৰে। ফাষ্ট ট্ৰেক নিজেও চৌমত লৈও হয়তো ন্যায়ালয়ে কৰিব পাৰে চাগৈ, মই নাজানো। এখেতে কৈছে কিছু কথা। এই যে ক্ষিপ্ৰ ন্যায়ৰ কথাটো কোৱা হৈছিল, জাষ্টিছ ডিলিজ জাষ্টিছ ডিনাই বুলি যিষাৰ কথা আছে, এতিয়া জুবিনৰ ক্ষেত্ৰতো সেইটোৱে হ'বলৈ গৈ আছে। সাধাৰণ চোৰ, পুলিচ, ডকাইত এজনৰ ক্ষেত্ৰত যিটো হয়, তাৰমানে জুবিন গাৰ্গৰ কেছটো এতিয়া তেনেকুৱাই হ'বলৈ গৈ আছে নেকি? হয়, আচলতে চাৰ্জশ্বিট দিয়াৰ আগত চৰকাৰৰ ভাষ্যই হওক বা যেনেকৈ ধৰণে কথাখিনি কৈছিলে, তেনেকুৱা ধৰণৰ জুবিন গাৰ্গৰ ন্যায়িক প্ৰক্ৰিয়াটোত যি ধৰণৰ ব্যৱস্থা লোৱা হ'ব বা স্পেচিয়েল কোৰ্টৰ কথা, লেভেলটো তোমাৰ অকণমান ওপৰত উঠাই লোৱা, চাউণ্ডটো পোৱা নাই তোমাৰ। স্পেচিয়েল কোৰ্টৰ কথা যিখিনি কৈছিলে, তো সেইখিনি বস্তু এতিয়া লাহে লাহে ক'ৰবাত এই বিষয়টোৰ পৰা আঁতৰি অহা, তো সেই বস্তুটো আচলতে হ'ব লাগে। আমি সেইখিনি বস্তু বিচাৰি আছোঁ প্ৰথমৰ পৰাই। সেইখিনি কথা কৈছিলোঁ, স্পেচিয়েল কোৰ্টৰ কথা কৈছিলোঁ। আৰু এতিয়া শেহতীয়াকৈ এটা কথা হৈছে কি, কোৰ্টৰ ভিতৰত শুনানি যিবোৰ কথা হৈ আছে, যিটো বিষয়ৰ ওপৰত শুনানি চলি আছে, সেই কথাখিনি আচলতে লাইভ ষ্ট্ৰিমিং হ'ব লাগে, বা অসমৰ বহুত ৰাইজে কৈছে সেইটো লাইভ ষ্ট্ৰিমিং হ'ব লাগে। কাৰণ জুবিন গাৰ্গক লৈ প্ৰত্যেকৰে আৱেগ আছে, প্ৰত্যেকেই জুবিন গাৰ্গক লৈ ন্যায়িক প্ৰক্ৰিয়া কেনেধৰণে চলিছে, কি হৈছে, যদি সেইটো ন্যায়ালয়ৰ ব্যৱস্থা আছে, সেই লাইভ ষ্ট্ৰিমিংটো হ'ব লাগে। তো কথাখিনি তেনেকুৱা।